এইবাৰতো ক্লাছ 1ৰ পৰা 8লৈকে কিতাপ সলনি হ'ল। হয় ৰে, কিবা বুজি পোৱা নাই, একেবাৰে টেনশ্যন লাগিছে। টেনশ্যন নকৰা, মই এটা ভাল সলিউশ্যন পালো। কি সলিউশ্যননো? ৰাইমনা ক্লাছেছ ইউটিউব চেনেল চোৱা। তাত সকলো নতুন কিতাপৰ কণ্টেণ্ট সহজকৈ পোৱা যায়। ৱাও, তেন্তে এতিয়া ন' টেনশ্যন, মই এতিয়া ছাবস্ক্ৰাইব কৰিম। ৰাইমনা ক্লাছেছ, সহজে পঢ়া, ভালকৈ বুজা, সফলতা নিশ্চিত। হেল্ল' এভৰিৱান, সকলোকে স্বাগতম আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এইটো ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 7ৰ নতুনকৈ অহা ইংলিছ কিতাপখন, তাৰে লেচন 1 নেচাৰ এৰাউণ্ড আছ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, সকলোৱে গম পোৱা তোমালোকে যে তোমালোকৰ কিতাপখন চেঞ্জ হৈছে। এইখন হ'ল তোমালোকৰ নতুন কিতাপৰ ছবি হয়। চ' ষ্টুডেণ্টছ, আজি আমি প্ৰথমটো চেপ্টাৰ আলোচনা কৰিম বা প্ৰথমটো লেচন আলোচনা কৰিম। সকলোৱে ক্লাছটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। আৰু এই লেচনৰ অন্তৰ্গত এক্টিভিটিছত থকা যিমানখিনি প্ৰশ্নৰ উত্তৰ আছে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ বস্তু, গোটেইখিনি মই অতি সুন্দৰকৈ তোমালোকক লিখি দিছোঁ আৰু ভিডিঅ'ৰ যোগেদি বুজাইও দিম। চ' ৰাইমনা ক্লাছেছ ইউটিউব চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি দিয়া, কাৰণ তোমালোকৰ কিতাপ সলনি হোৱা যিমানকেইটা ছাবজেক্ট আছে গোটেইকেইটাৰ ক্লাছ তোমালোকে সদায়ে পাই থাকিবা, ঠিক আছে। এতিয়া ক্লাছটো আৰম্ভ কৰাৰ আগত তোমালোকে নিজে এবাৰ এই কবিতাখন দ্য ওয়াইণ্ড এণ্ড দ্য লিভছ এবাৰ নিজে ৰিডিং কৰি ল'বা, ঠিক আছে। মই ইয়াত তোমালোকক কবিতাটো যদি বুজাই দিওঁ ভিডিঅ' ক্লাছটো দীঘল হ'ব, সেইকাৰণে ডাইৰেক্ট এক্টিভিটিছত থকা কুৱেশ্যন এনচাৰখিনি আমি আলোচনা কৰিম। আৰু মনত ৰাখিবা কোনে লিখিছে, জৰ্জ কুপাৰ। কবিতাটো বা পয়েমটো কোনে লিখিছে, জৰ্জ কুপাৰে লিখিছে, ঠিক আছে। এতিয়া এক্টিভিটিছ, তোমালোকৰ এক্টিভিটিছৰ একত দিয়া আছে, একৰ এ, লেটছ লাৰ্ণ হোৱাট দ্য ফলোয়িং ৱৰ্ডছ মিন ইন দ্য পয়েম। কি কৈছে, ইয়াত কিছুমান শব্দ দিয়া আছে, এই শব্দবোৰ পয়েমটোত কি মিনিং বুজাইছে তাকে পঢ়িব দিছে। ইয়াত উত্তৰ একো কৰিব দিয়া নাই, অকল পঢ়িব দিছে যে ব্ৰুকৰ অৰ্থ হৈছে এ স্মল ষ্ট্ৰীম, পুট অন, ৱেৰ, ফেয়াৰৱেল, এন অকেজন, ৱেন ছামৱান চেজ গুড বাই, মিছ, টু ফিল দ্য এবচেঞ্চ অফ ছামৱান অৰ ছামথিং। এইকেইটা শব্দৰ ৱাৰ্ডৰ মিনিং ইয়াত দিছে, অকল এবাৰ পঢ়িব দিছে। এতিয়া একৰ বিত কি দিছে, এৰ বি, গিভ দ্য মিনিং অফ দ্য ফলোয়িং ৱৰ্ডছ ইউ কেন ইউজ এ ডিকশ্যনাৰী। ইয়াত কেইটামান ৱৰ্ডছ দিছে, এইকেইটাৰ মিনিং ইয়াত লিখিব লাগে। তোমালোকে নিজৰ ডিকশ্যনাৰীখন ব্যৱহাৰ কৰিব পাৰা। এইকেইটাৰ উত্তৰ মই তোমালোকক, ইয়াতো লিখা আছে, কাঠ পেঞ্চিলেৰে ইয়াত লিখা আছে, এইটো ভালকৈ দেখা যোৱা নাই। চ' মই কি কৰিম, তোমালোকক সুন্দৰকৈ এনচাৰ লিখি দিছোঁ। এইটো একৰ বি তোমালোকে দেখা পাইছা এনচাৰ। প্ৰথমত দিয়া আছে মিডো, ইয়াৰ অৰ্থ হ'ল এ ফিল্ড অফ গ্ৰাছ। তাৰপিছত কি দি আছে, ফ্লাটাৰিং, মুভিং কুইকলি এণ্ড লাইটলি, কোল্ড নট ৱাৰ্ম, লাউড, প্ৰডিউচিং এ লট অফ নইজ, সামাৰ, দ্য হটেষ্ট ছিজন, ক্ৰিকেট, এ স্মল জাম্পিং ইনচেক্ট ডেট মেক্স এ লাউড চাউণ্ড। চ' এইকেইটা শব্দৰ অৰ্থ এইবোৰ হয়। তোমালোকে ইয়াত দেখি ডাইৰেক্ট তোমালোকৰ নিজৰ কিতাপখন লগত লৈ বহিবা আৰু এই উত্তৰবোৰ লগে লগে কৰি যোৱাৰ চেষ্টা কৰিবা। তেতিয়াহ'লে কি হ'ব, তোমালোকৰ যেতিয়া উত্তৰখিনি ৰেডি থাকিব একেবাৰে, পৰীক্ষাত যোৱাৰ আগত ৰিভিজন কৰাত সুবিধা হ'ব আৰু সময় নষ্ট নহ'ব, ঠিক আছে। সেইকাৰণে মই তোমালোকক সদায়ে কওঁ, তোমালোকে লগত কিতাপ লৈ বহিবা, কাঠ পেঞ্চিল কলম, যিহেৰে পাৰা তোমালোকে উত্তৰবোৰ কৰি যাবা। আৰু যোনবোৰ ইয়াত লিখা নাযায় সেইবোৰ তোমালোকে নিজৰ বহীত উত্তৰবোৰ লিখি ল'বা, ঠিক আছে। এতিয়া আছে একৰ চিত কি আছে, যে ৰিড দ্য পয়েম এণ্ড ফাইণ্ড দ্য ৱৰ্ডছ ডেট আৰ চিমিলাৰ ইন মিনিং টু দ্য ফলোয়িং ৱৰ্ডছ। কি কৈছে বুজি পাইছেনে তোমালোকে, যে ইয়াত যোনটো শব্দ বা ৱাৰ্ড দিয়া আছে, এই শব্দটোৰ লগত মিল থকা বা একে অৰ্থ থকা বেলেগ এটা ৱাৰ্ড ইয়াত লিখিব লাগে, অৰ্থাৎ চিননিমছ বুলি কোৱা হয় ইংৰাজীত। মানে এই শব্দটোৰ ছেম মিনিং থকা এটা বেলেগ ৱাৰ্ড ইয়াত লিখিব লাগে। চ' ইয়াত কাঠ পেঞ্চিলেৰে লিখা আছে, তোমালোকে নিশ্চয় দেখা পাইছা। যদি ইয়াত তোমালোকৰ দেখাত প্ৰব্লেম আছে, যেনেকৈ ব্ৰিজ, ওৱাইণ্ড, ৱেৰ, পুট অন, গ্ৰাছলেণ্ডছ, মিডো, লিভ, গ', ইয়াত দেখাত প্ৰব্লেম হ'লে তলত সুন্দৰকৈ এনচাৰ কৰি দিয়া আছে। ইয়াত চোৱা যে একৰ চি, ৰিড দ্য পয়েম এণ্ড ফাইণ্ড দ্য ৱৰ্ডছ ডেট আৰ চিমিলিয়াৰ ইন দ্য মিনিং অফ দ্য ফলোয়িং ৱৰ্ডছ। চিমিলিয়াৰ মানে একে অৰ্থ থকা একে অৰ্থ বা মিনিং থকা বেলেগ ৱাৰ্ড লিখিব লাগে। যেনেকৈ ওপৰত লিখা আছিলে ব্ৰিজ,
ব্ৰিজ হ'লে তাৰ খালী ঠাইত কি হ'ব ৱাইণ্ড হ'ব গ্ৰাছলেণ্ড হ'লে কি হ'ব মিডোজ হ'ব তাৰপিছত ৱেৰ হ'লে পুট অন হ'ব লিভ হ'লে গো হ'ব খালী ঠাই দিয়া আছে মই ইয়াতো খালী ঠাইবোৰ পূৰ কৰি দিছোঁ এতিয়া আছে কি এতিয়া নেক্সট তোমালোকৰ এক্টিভিটিছত দিয়া আছে ডি নম্বৰ একৰ ডিত কি কৈছে চোৱাচোন দিছ আৰ এ ফিউ ৱৰ্ডছ টু ডেছক্ৰাইব ফ্ৰেণ্ডশ্বিপ ইয়াত কি কৈছে কিছুমান শব্দ দিয়া আছে এই শব্দবোৰে ফ্ৰেণ্ডশ্বিপ বা বন্ধুত্ব কি বস্তু হয় তাকে বুজাইছে যেনেকৈ কি দিছে লাভ মানে ভাল পোৱা হাৰমনি মানে তাৰপিছত কেয়াৰ হেপিনেছ ফান ইণ্টিমেট ট্ৰাষ্ট এফেকশ্যন এইবোৰ হৈছে কি ফ্ৰেণ্ডশ্বিপৰ কিছুমান ফ্ৰেণ্ডশ্বিপ বুজোৱা কিছুমান অৰ্থ এতিয়া এই অৰ্থবোৰ বুজাৰ পিছত তোমালোকে ৰাইট এ ফিউ চেণ্টেন্স ডেছক্ৰাইবিং দ্য ফ্ৰেণ্ডশ্বিপ বিটুইন দ্য ৱাইণ্ড এণ্ড দ্য লিভছ ঠিক আছে এতিয়া এই ইয়াত ফ্ৰেণ্ডশ্বিপটো বুজাৰ পিছত এই তোমালোকৰ কিতাপত থকা ৱাইণ্ড আৰু লিভছ ৱাইণ্ড মানে হৈছে বতাহ লিভছ মানে হৈছে কি তোমালোকৰ পাত এই দুটাৰ মাজত কি বন্ধুত্ব আছে ইয়াত তোমালোকে লিখিব লাগে ইয়াত কাঠ পেঞ্চিলত লিখা আছে তোমালোকে ভালকৈ বুজা নাপাবা তোমালোকে ডাইৰেক্ট তলত আহি যোৱা কিমানত যে একৰ ডি ওৱানৰ ডি ক'ত আছে ওৱানৰ ডি এইটো হ'ল ওৱানৰ ডিৰ এনচাৰ সুন্দৰকৈ তাত লিখি লোৱা এতিয়া কিতাপত লিখি লোৱা এইখিনি হ'ল ওৱানৰ ডিৰ এনচাৰ দ্য ৱাইণ্ড এণ্ড দ্য লিভছ আৰ গুড ফ্ৰেণ্ডছ দ্য ৱাইণ্ড মেক্স দ্য লিভছ ডান্স হেপিলি কি কৈছে ৱাইণ্ড মানে মই কৈ দিছোঁ তোমালোকক বতাহ আৰু লিভছ মানে হৈছে পাত এই বতাহ আৰু পাত বহুত ভাল বন্ধু হয় দ্য ৱাইণ্ড মেক্স দ্য লিভছ ডান্স হেপিলি বতাহে পাতক কি কৰিছে আনন্দভাৱে নচুৱাইছে দে মুভ টুগেডাৰ উইথ ট্ৰাষ্ট এণ্ড জয় আৰু এই পাত আৰু বতাহে একেলগতে কি কৰি আছে বিশ্বাস কৰি আছে আৰু কি কৰি আছে আনন্দ ফূৰ্তি কৰি আছে একেলগতে তাৰপিছত এতিয়া আছে টুৰ এ তোমালোকে কিতাপখন খুলিবা ডাইৰেক্ট টুৰ এত আহি যোৱা টুত অহাৰ পিছত তোমালোকে দুটা খালী ঠাই পাবা ওপৰত যি আছে দুটা খালী ঠাই পাবা খালী ঠাই দুটা পূৰ কৰি ল'বা ইয়াত আছে যে নাও ৰাইট দ্য ৰাইমিং ৱৰ্ডছ ইন পেজ ৰাইমিং ৱৰ্ড লিখিলে এই খালী ঠাই দুটাত কি হ'ব ডে প্লে কোল্ড গোল্ড ৰাইমিং ৱৰ্ডছ হ'ল শেষৰ উচ্চাৰণটো একে হ'ব লাগে যেনেকৈ ইয়াত ডে প্লে কোল্ড গোল্ড ইয়াতো লাষ্টত এল ডি আছে ইয়াতো লাষ্টত এল ডি ইয়াতো এ ৱাই আৰু এ ৱাই প্ৰনাউন্সিয়েশ্যনত মানে উচ্চাৰণ কৰাৰ সময়ত শেষৰটো মিল থাকিব লাগিব তেতিয়াহ'লে ৰাইমিং ৱৰ্ডছ হয় ঠিক আছে টুৰ এত তোমালোকে দুটা খালী ঠাই দেখা পাবা তাত এনেকৈ লিখি লোৱা ঠিক আছে এতিয়া নেক্সট কি দিয়া আছে যে টুৰ চি নাও গিভ দ্য ৰাইম স্কিম অফ দ্য ফলোয়িং ষ্টেঞ্জা টুৰ চিত আহি যোৱা আৰু তাত এনেকৈ এটা পেৰা দিয়া আছে এনেকৈ তাত লিখি লোৱা ঠিক আছে এইবোৰ লিখা আছে তোমালোকৰ কিতাপত নিশ্চয় দেখা পাইছে কিন্তু কোনটোত কি ৰাইম স্কিম ব্যৱহাৰ হৈছে ইয়াত মই উত্তৰ কৰি দিছোঁ ঠিক আছে যেনেকৈ এনচাৰ দ্য ছান ইজ শ্বাইনিং ৱাৰ্ম এণ্ড ব্ৰাইট এইটো কি আছে এইটো হ'ল ৰাইম স্কিম এ ব্যৱহাৰ হৈছে কাম এণ্ড শেল্টাৰ বিনিথ দ্য ট্ৰি ইয়াত বি ৰাইম স্কিম ব্যৱহাৰ হৈছে চ' নেক্সট আছে দ্য ৱেৰী ৱাইণ্ডছ ৱেলছ ছফ্ট এণ্ড লাইট ইয়াত এ ৰাইম স্কিম ব্যৱহাৰ হৈছে তাৰপিছত দিছে যে হোৱাইল বাৰ্ড ছিং ৱাইল্ড এণ্ড ফ্ৰী ইয়াত বি ৰাইম স্কিম ব্যৱহাৰ হৈছে চ' এই গোটেই কবিতাটো বা এই চাৰি শাৰী আমি পঢ়ি কি গম পালোঁ যে ইয়াত কি ৰাইম স্কিম ব্যৱহাৰ হৈছে এ বি কেনেকৈ গম পালোঁ প্ৰথমটো এ ইয়াত আছে প্ৰথমটো এ ইয়াত আছে বি ইয়াত আছে বি ইয়াত আছে এ ইয়াত আছে এ ইয়াত আছে বি ইয়াত আছে বি চ' আমি গম পালোঁ যে এই বাক্যশাৰী এই চাৰিটা বাক্য বা এটা সৰু কবিতা ইয়াত এ বি ৰাইম স্কিম ইয়াত ব্যৱহাৰ হৈছে বা ফ'ল' হৈছে হৈ গ'ল টুৰ চিট এনেকৈ লিখি লোৱা ঠিক আছে তোমালোকে এইখিনিতো দেখাই পাবা অকল ক'ত কি ৰাইম স্কিম ব্যৱহাৰ হৈছে আৰু গোটেইখিনি মিলি কি ৰাইম স্কিম ব্যৱহাৰ হৈছে এ বি এইখিনি কৰি থোৱা এতিয়া আছে টুৰ ডিত fill in the blanks and complete the poem choosing the right word from the box to match the rhyme scheme a b b ঠিক আছে তোমালোকে কিতাপত চোৱা সাইডত এনেকৈ এটা বাকচ দিয়া আছে এই বাকচত কিছুমান শব্দ দিয়া আছে এই শব্দৰ পৰা আনি ইয়াত খালী ঠাইবোৰ পূৰ কৰিব লাগিব যাতে ৰাইম স্কিম মিলে ৰাইম স্কিম ইয়াত মিলাব লাগিব ঠিক আছে তোমালোকে ইয়াত খালী ঠাই পাবা
এনেকৈ এটা খালী ঠাই পাবা এনেকৈ এটা খালী ঠাই পাবা এই দুটা মই তোমালোকক পূৰ কৰাই দিম এই বাকচৰ পৰা শব্দ আনি যেনেকৈ দ্য ওয়াইন্ড ব্লোজ জেন্টলি থ্ৰু দ্য ট্ৰিজ ইয়াত তোমালোকৰ কিতাপত কিন্তু খালী আছে মই খালী ঠাইটো পূৰ কৰি দিছোঁ অৰ্থাৎ এনসাৰ কৰি দিছোঁ ইয়াত কিয় ট্ৰিজ হৈছে কাৰণ ফলোৱাৰ্ছ ফ্লাটাৰ বাজিং বিজ ইয়াত চোৱা লাষ্টত ইএছ আছে মানে ৰাইম স্কিম কি শেষৰ উচ্চাৰণটো একে শুনিব লাগিব বা একে হ'ব লাগিব সো ইয়াত 20 আছে সেই কাৰণে ইয়াত 30 ব্যৱহাৰ হৈছে আৰু এই 30 শব্দটো বা ওয়াৰ্ডটো তোমালোকৰ কাখত থকা বাকচৰ পৰা মই আনি দিছো তাৰ পিছত কি আছে লিভস এণ্ড ওয়াইন্ড ট্ৰাইল ওভাৰ হিলস ইয়াত খালি ঠাইত কি হ'ব হিলস হ'ব ইয়াত হিলস কেনেকৈ হল কাম ওয়ান কাম অল সোয়ার্ল দা থ্ৰিলস ইয়াত এই থ্ৰিলস থকাৰ কাৰণে ইয়াত কি হৈছে হিলস ব্যৱহাৰ হৈছে এইটোৱে হল ৰাইম স্কিম আশা কৰিছো তোমালোকে সকলোৱে বুজি পাইছা ষ্টুডেন্টস তোমালোকে যদি মোৰ ক্লাছবোৰ চাই ভাল পোৱা নিশ্চয় কমেন্ট কৰি জনাবা চেনেলটো সাবস্ক্ৰাইব কৰিবা আগন্তুক দিনত তোমালোকৰ যিমানখিনি কিতাপ খলনি হৈছে বা চেঞ্জ হৈছে গোটেই কেইটা ক্লাছ অতি সোনকালে কমপ্লিট কৰি দিয়া হ'ব ঠিক আছে এতিয়া আমি ডাইৰেক্ট আহিম 3A choose the correct answer অর্থাৎ মাল্টিপল চয়েস কোশ্চেন তোমালোকৰ কিতাপত চাৰিটাকৈ অপচন দিয়া আছে এনেকৈ এটা দুটা তিনিটা চাৰিটা এই চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হয় হেইটো বাছিব লাগে তোমালোকে কিতাপখন উলিয়াই লোৱা আৰু তাতে ডাইৰেক্ট কি কৰিবা এনসাৰ কৰি লবা মই ইয়াত কি কৰিছো চাৰিটা অপচন দিয়া নাই ডাইৰেক্ট এনসাৰ কৰি দিছো কোশ্চেন আৰু এনসাৰ কোনটো হ'ব যেনেকৈ চাৰিটা থাকে এ এটা থাকে বি এটা থাকে সি এটা থাকে আৰু ডি এটা থাকে এই চাৰিটাৰ ভিতৰত কোনটো এনসাৰ অকল মই ডাইৰেক্ট ইয়াত এনসাৰটো লিখি দিছো যেনেকৈ একৰ এনসাৰটো সি ডাইৰেক্ট সি টো মই তোমালোকে ইয়াত লিখি দিছো তোমালোকে কিতাপত এনেকৈ সি নম্বৰটো এনেকৈ মাৰ্ক কৰি থবা যে হেইটোৱে এনসাৰ ঠিক আছে এক নম্বৰ এমসিকিউ আছে হুইচ ওয়ান অফ দ্য ফলোইং মিন্স মুভিং লাইটলি এণ্ড কুইকলি ইয়াত কৈছে যে তলৰ কোনটোৱে বুজাইছে যে মুভিং লাইটলি এণ্ড কুইকলি ইয়াৰ এনসাৰটো হ'ব সি ফ্লাটাৰিং এই ফ্লাটাৰিংটো হ'ব কি মুভিং লাইটলি এণ্ড কুইকলি হৈ গ'ল এনসাৰটো কৰি লোৱা সুন্দৰকৈ এতিয়া আছে কোশ্চেন নম্বৰ 2 যে হোৱাট ড্ৰেছ ডাজ দ্য ওয়াইন্ড আস্ক দ্য লিভস টু পুট অন ইয়াত উত্তৰ কি হ'ব বি নম্বৰটো হ'ব বি নম্বৰটো দাগ দি ৰাখা ড্ৰেছ অফ ৰেড এণ্ড গোল্ড ইয়াৰ অৰ্থটো কি হ'ব যে হোৱাট ড্ৰেছ ডাজ দ্য ওয়াইন্ড আস্ক দ্য লিভস টু পুট অন এই ওয়াইন্ড মানে কি কৈছো বতাহ আৰু লিভস মানে হৈছে গছৰ পাত এই পয়েমটো নামতে ওয়াইন্ড আৰু লিভস আছে সো এই দুটাৰ অৰ্থ জনা খুবেই দৰকাৰ ইয়াত কৈছে যে বতাহে গছৰ পাতক কি ড্ৰেছ পৰিধান কৰাৰ কথা কৈছে ইয়াত ড্ৰেছ আছে আৰু পুট অন মানে পৰিধান কৰা কি ড্ৰেছ পৰিধান কৰাৰ কথা কৈছে ড্ৰেছ অফ ৰেড এণ্ড গোল্ড কি কাপোৰ পৰিধান কৰাৰ কথা কৈছে ইয়াত ৰঙা আৰু সোণালী কাপোৰ পিন্ধা কথা কৈছে ঠিক আছে তাৰ পিছত ইয়াত এইটো যদি বুজি পোৱা নাই বুজাই দি আছো যে মিন্স অফ মুভিং লাইটলি এণ্ড কুইকলি লাইটলি মানে গম নপোৱাকৈ একেবাৰে পাতলকৈ লাইটলি আৰু কুইকলি মানে হৈছে একদম সোনকালে ইয়া আছে কোশ্চেন 3 হাউ ডিড দ্য লিভস ৰেসপন্ড টু দ্য লাউড কল অফ দ্য ওয়াইন্ড কি ইয়াত কি কৈছে যে গছৰ পাতে এই গছৰ পাতবোৰে এই জোৰকৈ বলি থকা বতাহক কিনেকৈ ৰেসপন্ড কৰিছিলে ইয়াৰ উত্তৰ হ'ব বাই ফ্লাটাৰিং ডাউন ওয়ান বাই ওয়ান কিনেকৈ ৰেসপন্ড কৰিছিলে এটাৰ পিছত এটা পাত সৰি পৰি এই বতাহক কি কৰিছিলে জাননী দিছিলে ঠিক আছে এতিয়া নেক্সট 4 নম্বৰ এমসিকিউ দিয়া আছে হু হাৰ্ড দ্য ওয়াইন্ডস লাউড কল আৰু কোনে এই বতাহৰ চিঞৰ বাখৰ শুনিছিলে ইয়াৰ এনসাৰ হ'ব অপচন সি দ্য লিভস অৰ্থাৎ দ্য লিভস মানে গছৰ পাত লিভস মানে গছৰ পাত মনত ৰাখিবা এতিয়া মই এই 3A ৰ উত্তৰ কেইটা আকৌ এবাৰ কৈ দিছো তোমালোকে কিতাপত আস্তানি দিয়া 1 ৰ এনসাৰ হ'ব সি এনেকৈ সিত আস্তানি দিয়া ঠিক আছে 1 ৰ হ'ব সি তাৰ পিছত 2 ৰ হ'ব বি 3 হ'ব এ আৰু 4 ৰ হ'ব সি এনেকৈ কৰি লোৱা কিতাপত দাগ দি থোৱা উত্তৰবোৰ ৰেডি হৈ থাকিব এতিয়া নেক্সট আছে 3B ষ্টুডেন্টস সকল
তোমালোকৰ এক্টিভিটিছত বহুতখিনি বস্তু দিয়া থাকে তাৰে ভিতৰত বেছিভাগ বস্তুৱে তোমালোকৰ ক্লাছৰ এক্টিভিটিছ হয় যোনবোৰ তোমালোকৰ ছাৰ বাইদেউহঁতে কৰাব কিন্তু পৰীক্ষাত অহা বস্তু বেছি নাই 2-4টা বস্তুহে আহে যেনেকৈ 3A 3ৰ এটো আমি কৰিলোঁ তাৰপিছত 3ৰ বি মই হেনেকুৱা ধৰণৰ বস্তুবোৰ তোমালোকক কৈ যাম সেইবোৰ তোমালোকে দাগ দি ৰাখিব যে এইবোৰ ইম্পৰ্টেন্ট এইবোৰ পৰীক্ষাত আহিব গোটেইখিনি বস্তু কিন্তু তোমালোকৰ পৰীক্ষাত নাহে ঠিক আছে 3ৰ বিত কি আছে এনসাৰ দা ফলোইং কোৱেশ্চনছ এই 3ৰ এ আৰু বি টো আটাইতকৈ ইম্পৰ্টেন্ট হয় এক্টিভিটিছত কাৰণ ওপৰত আছে এমসিকিউ আৰু তলত আছে কোৱেশ্চনৰ উত্তৰ কৰিব লাগে সো 3ৰ এ আৰু বি টো আটাইতকৈ বেছি ইম্পৰ্টেন্ট এই পাঠৰ এই দুটা বস্তু তোমালোকে বেছি ভালকৈ দেখিবা কাৰণ ইয়াৰ পৰাই প্ৰশ্ন আহিব ঠিক আছে সো 3ৰ বিত কি আছে এনসাৰ দা ফলোইং কোৱেশ্চনছ ইয়াত কৈছে যে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া 1 নম্বৰ কোৱেশ্চনত দিয়া আছে যে what does the wind ask the leaves to do ঠিক আছে মই তোমালোকক বাৰে বাৰে কৈ আছো wind মানে হৈছে বতাহ leaves মানে হৈছে কি গছৰ পাত ইয়াত কৈছে যে বতাহে গছৰ পাতক কি কৰিব কৈছিলে এনসাৰ হ'ব the wind asked the leaves to come over the meadows with him and play বতাহে গছৰ পাতক কৈছিলে যে মোৰ লগত আহা আৰু মিডোজ মানে হৈছে গ্ৰাছল্যান্ড মানে ঘাহেৰে ভৰি থাকে যে পথাৰ ঘাহ থকা পথাৰত আহিব গৈছে আৰু তাৰ লগত খেলিব গৈছে বতাহে এই গছৰ পাতক কৈছে যে মোৰ লগত আহি পথাৰত খেলিবলৈ কৈছিলে ঠিক আছে এতিয়া আছে কোৱেশ্চন নম্বৰ 2 why did the wind ask the leaves to wear dress of red and gold আমি ওপৰত পঢ়ি আহিছিলো যে বতাহে গছৰ পাতক ৰঙা আৰু সোণালী কাপোৰ পিন্ধিব কৈছিলে এতিয়া ইয়াত প্ৰশ্নত সুধিছে যে কিয় পিন্ধিব কৈছে এই ৰঙা আৰু সোণালী কাপোৰ কিয় পিন্ধিব কৈছে ইয়াৰ এনসাৰ হ'ব because summer is over and the weather is turning cold ইয়াত কৈছে যে গৰম শেষ হ'ল আৰু অটম অৰ্থাৎ নাতিশীতোষ্ণৰ দিন আহিলে সেই কাৰণে ৰেড এণ্ড গোল্ড অৰ্থাৎ ৰঙা আৰু সোণালী কাপোৰ পিন্ধিব কৈছে তাৰ পিছত আছে গিভ দ্য মুভমেণ্ট ৱৰ্ডছ ইউজড ফৰ দ্য লিভছ ইন দ্য পয়েম ইয়াত কৈছে যে গছৰ পাতবোৰ যে লৰচৰ কৰি আছিলে সেইটো ৰিলেটেড শব্দ লিখিব লাগে মানে লৰচৰ কৰি থকা কিছুমান শব্দ ব্যৱহাৰ কৰিছে এই গছৰ পাতৰ ক্ষেত্ৰত সেইখিনি পয়েমটোৰ পৰা উঠাই লিখিব লাগে এনসাৰ হ'ব ফ্লাটাৰিং ডান্স ফ্লু এণ্ড ট্ৰাইল এইকেইটা হৈছে মানে মুভিং ৱাৰ্ড মুভিং মানে হৈছে লৰচৰ কৰি থকা ফ্লাটাৰিং ডান্স কৰোঁতেও লৰচৰ কৰিব লাগে ফ্লু মানে হৈছে উৰি যোৱাৰ তাতো কৰিব লাগে ট্ৰাইলতো লৰচৰ কৰিব লাগে ফ্লাটাৰিঙতো লৰচৰ কৰিব লাগে ঠিক আছে এইকেইটা লিখি লোৱা তোমালোকে 3 নম্বৰৰ এনসাৰ তাৰপিছত এতিয়া নেক্সট দিয়া আছে 4 why did the leaves do after hearing the wind's loud call ইয়াত কি কৈছে যে what did the leaves do after মানে গছৰ পাতে কি কৰিছিলে যেতিয়া বতাহৰ জোৰকৈ শব্দ হৈ আছিল বতাহ বলতে যে শব্দ হয় এই বতাহৰ উচ্চ শব্দ শুনি গছৰ পাতে কি কৰিছিল ইয়াৰ উত্তৰ হ'ব বা এনসাৰ they come fluttering down and flew over the brown fields কি কৈছে এই বতাহৰ শব্দ শুনি গছৰ পাতে কি কৰিছিল ফ্লাটাৰিং ডাউন মানে হৰি পৰা মানে তলত পৰি যোৱা আৰু ফ্লু মানে উৰি গৈ এখন পথাৰত পৰি যোৱা এইখিনি কৰিছিল ঠিক আছে এতিয়া 5 নম্বৰ কোৱেশ্চনত কি কৈছে what season is mentioned in the poem মানে কোনটো বতৰৰ কথা কোৱা হৈছে এনসাৰ হ'ব অটম AUTUM এইটো ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো যে what season is mentioned in the poem ইয়াৰ এনসাৰ হ'ব অটম ঠিক আছে 6 number question which line in the poem indicates the passing of summer এই কবিতা বা পয়েমত থকা কোনটো বাক্য বা শাৰীয়ে গৰম শেষ হোৱা অৰ্থ বুজাইছে এনসাৰ হ'ব summer is gone and the days grow cold এই বাক্যৰ বা এই কবিতাৰ শাৰীটোৱে বুজাইছে যে গৰমৰ দিন শেষ হ'ল আৰু এতিয়া ঠাণ্ডাৰ দিন আহিব ঠিক আছে নেক্সট আছে 4A ডাইৰেক্ট কিতাপত তোমালোকে 4A উলিয়াই লোৱা
তাৰপিছত কি কৈছে ৰাইট ডাউন দ্য লাইনছ হোৱেৰ এক্টিভিটিজ অফ দ্য ৱাইণ্ড এণ্ড লিভছ ৰিজেম্বল হিউমেন একশ্যনছ ইয়াত কি কৈছে যে সেইবোৰ বাক্য লিখা এইবোৰ তোমালোকৰ খালী ঠাই আছে মই খালী ঠাইবোৰ পূৰ কৰি দিছোঁ ঠিক আছে ইয়াত এটা খালী ঠাই আছে 4ৰ এত খালী ঠাই দিয়া আছে নহয় তাত এইখিনি লিখিব লাগিব এইখিনি হৈছে তাৰ এনসাৰ কিন্তু ইয়াত কি সুধিছে তোমালোকক যে এক্টিভিটিজ অফ ৱাইণ্ড এণ্ড লিভছ ৰিজেম্বল হিউমেন একশ্যনছ মানে এই গছৰ পাত আৰু বতাহৰ যোনবোৰ কাৰ্য বা এক্টিভিটিজ আছিলে সেইবোৰ আমাৰ মানুহৰ লগত কি সম্পৰ্ক য'ত মানুহৰ কি হয় ৰিজেম্বল হয় সো এনসাৰ হ'ব এনসাৰত এইখিনি লিখি লোৱা খালী ঠাইত যে কাম লিটিল লিভছ ছেড দ্য ৱাইণ্ড ওৱান ডে পুট অন ইয়ৰ ড্ৰেছ অফ ৰেড এণ্ড গ'ল্ড দ্য লিভছ হাৰ্ড দ্য ৱাইণ্ডছ লাউড কল ছিংগিং দ্য ছফ্ট লিটিল ছংছ দে নিউ এইখিনি খালী ঠাইত লিখি লোৱা 4A এইবোৰ পৰীক্ষাত অহাৰ সম্ভাৱনা নাই পৰীক্ষাত অহাৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে 3A 3B এই দুটা ভালকৈ পঢ়ি লোৱা ঠিক আছে এতিয়া 4B ফাইণ্ড সাম অল্টাৰেশ্যনছ ইন দ্য পয়েম এণ্ড ৰাইট দেম বিল' কি কৈছে অল্টাৰেশ্যনছ এণ্ড ৰাইট দেম বিল' এই 4ৰ বিত খালী ঠাই দিয়া আছে খালী ঠাইত কি হ'ব কাম লিটিল লিভছ তাৰপিছত নেক্সট কি দিয়া আছে দুটা খালী ঠাই দিয়া আছে আৰু দ্বিতীয় নম্বৰ খালী ঠাই হ'ব লিটিল ব্ৰুক সিং আছ ইয়ৰ ফেয়াৰৱেল ছং ঠিক আছে দুটা খালী ঠাই আছে দুটাত খালী ঠাইত দুটা বস্তু লিখি লোৱা মই আকৌ এবাৰ দেখাই দিছোঁ 4B ঠিক আছে এতিয়া আছে 12 ডাইৰেক্ট 12ত আহিছোঁ আমি কাৰণ মই বাৰে বাৰে কৈছোঁ এক্টিভিটিজত বহুতখিনি বস্তু থাকে গোটেইখিনি তোমালোকে সলভ কৰাৰ চেষ্টা নকৰিবা কিছুমান আছে অকল স্কুলত কৰিবলগীয়া কাম তোমালোকৰ ছাৰ বাইদেউহঁতে কৰাব ঠিক আছে কিন্তু পৰীক্ষাত অহা বস্তু বহুত কম ইয়াত কৈছে ৰিড দ্য ৱাৰ্ডছ এলাউড ইয়াত কৈছে শব্দবোৰ জোৰকৈ পঢ়িব কৈছে যেনেকৈ চিনেমা ক্লেভাৰ চিটি কেট এই শব্দবোৰ চিঞৰি তোমালোকক পঢ়িব দিছে তাৰপিছত কি কৈছে চোৱা নাও ইন বক্স এ ৰাইট ডাউন দ্য ৱাৰ্ডছ ইন দ্য লেটাৰ হুইচ দ্য লেটাৰ চি ইজ প্ৰনাউন্স এজ ইন কেট মানে এই চি থকা শব্দবোৰত যোনটোৱে চিৰ উচ্চাৰণটো চি হোৱা নাই কিন্তু ক হৈছে যেনেকৈ চি ইয়াত কেটত কি হৈছে ক উচ্চাৰণ হৈছে নহয় যোনবোৰ চিত ক উচ্চাৰণ হৈছে সেইবোৰ বক্স এত লিখিব লাগিব আৰু ইন বক্স বি ৰাইট ডাউন দ্য ৱাৰ্ডছ ইন হুইচ লেটাৰ চি ইজ প্ৰনাউন্স এজ ইন আইচ আৰু য'ত আইচ মানে চিৰে উচ্চাৰণ হৈছে সেইবোৰ শব্দ বক্স বিত লিখিব লাগিব আৰু যোনবোৰ শব্দত চিটো ক উচ্চাৰণ হৈছে সেইবোৰ বক্স এত লিখিব লাগিব মই তলত তোমালোকক ডাইৰেক্ট এনসাৰ কৰি দিছোঁ এনসাৰ বক্স এত কি আহিব কেয়াৰ ইয়াত কিয় হৈছে কাৰণ ইয়াত চিৰ উচ্চাৰণটো ক হৈছে সেইকাৰণে ইয়াত কেয়াৰ হৈছে ক্লেভাৰ তাৰপিছত কি আছে কেম কোট কেট ক্লে ইয়াত গোটেইকেইটা চিৰ উচ্চাৰণ কৰে আৰম্ভ হৈছে সেইকাৰণে এইকেইটা হ'ব বক্স এত এতিয়া হ'ব বক্স বিত চিৰ উচ্চাৰণটো চ হৈছে এক্সপিৰিয়েঞ্চ চ চিনেমা চ ব্যৱহাৰ হৈছে ফেচ চিটি পিচ আইচ যোনবোৰ চিৰ উচ্চাৰণ চ হৈছে সেইবোৰ বক্স বিত থাকিব তোমালোকৰ কিতাপত বক্স বি দিয়া আছে এইকেইটা লিখি লোৱা আৰু বক্স এত এইকেইটা লিখি লোৱা ঠিক আছে আশা কৰিছোঁ তোমালোকে বুজি পাইছা নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিবা এতিয়া আছে 17C আছে ৰিড দ্য চেণ্টেন্সেছ গিভেন বিল' আইডেণ্টিফাই এণ্ড ৰাইট দ্য টাইপ অফ এডভাৰ্ব ইউজড ইন দ্য চেণ্টেন্স ইয়াত মই ডাইৰেক্ট উত্তৰ কৰি দিছোঁ কুৱেশ্যনবোৰ ইয়াত অনা নাই কুৱেশ্যনটো আৰু অলপ দীঘল হ'ব তোমালোকে কিতাপত উলিয়াই লোৱা 17C উলিয়াই লোৱা দেখা পাবা একত দিয়া আছে এই ৰেগুলাৰটো আণ্ডাৰলাইন কৰা আছে এইটো কি ভাৰ্ব হয় কেনেকুৱা ধৰণৰ ভাৰ্ব হয় মানে কেনেকুৱা ধৰণৰ ভাৰ্ব হয় সেইটো লিখিব লাগে ডাইৰেক্ট এনসাৰ কৰি দিছোঁ মই তোমালোকক যে ৰেগুলাৰলি ইয়াত ৰেগুলাৰটো আণ্ডাৰলাইন কৰা আছিলে কিতাপত চোৱা তোমালোকে এনেকৈ আস্তানো আছে চ' ইয়াৰ উত্তৰ হ'ব এডভাৰ্ব অফ ফ্ৰিকুৱেঞ্চি বিৰ এনসাৰ হ'ব কনষ্টেণ্টলি হ'লে কি হ'ব এডভাৰ্ব অফ মেনাৰ বিফৰ হ'লে এডভাৰ্ব অফ টাইম 4 নম্বৰত আছে কি কোৱাইট এডভাৰ্ব অফ ডিগ্ৰী 5 নম্বৰত আছে আউট এডভাৰ্ব অফ প্লেচ 6 নম্বৰত আছে কুইকলি এডভাৰ্ব অফ মেনাৰ ঠিক আছে এইকেইটা তোমালোকে সুন্দৰকৈ লিখি লোৱা এইবোৰ তোমালোকৰ পৰীক্ষাত অহাৰ সম্ভাৱনা বহুতেই কম চ' তথাপিও মই তোমালোকক পঢ়াই দিছোঁ এতিয়া আছে 18B
18b read the following sentences and underline the adverbial phrases ছাত্ৰ ছাত্ৰীসকল এইটো ভিডিঅ'ত মই বহুতখিনি বস্তু তোমালোকৰ স্কিপ কৰি দিছো সেইটো কাৰণে তোমালোকে বেয়া ফিল নকৰিবা কাৰণ ইমানখিনি বস্তু তোমালোকৰ পৰীক্ষাত কেতিয়াও নাহিব অকল মই তোমালোকক কৈছো 3a 3b এই দুটা ভালকৈ পঢ়িলে পাছ হৈ গল আৰু পয়েমটো ভালকৈ পঢ়ি লবা ওয়ার্ড মিনিং বৰ বুজি লবা বাস এতিয়া কি আছে 18b read the following sentence and use the underline কি adverbial phrase ইয়াত মই তোমালোকক সুন্দৰকৈ উত্তৰ কৰি দিছো ডাইৰেক্ট ইয়াত চোৱা তোমালোকৰ এনেকৈ 18 ৰ বিত যাবা তোমালোকে 18 ৰ বিত যোৱাৰ পিছত এনেকৈ এটা লাইন পাবা কিন্তু ইয়াত আন্ডাৰলাইন adverbial phrase ইয়াত যোনটো adverbial phrase আছে সেইটো কি কৰিব লাগিব এনেকৈ আস্তানি দিব লাগিব তোমালোকৰ কিতাপত চাবা এনেকৈ আস্তানি দিয়া নাই মই আস্তানি দিছো মানে ইয়াত ডাইৰেক্ট উত্তৰ কৰি দিছো সো একটটো হ'ব the flowers bloomed at the break of dawn এইটো হ'ব এইখিনি হ'ব ইয়াৰ आंसर ইয়াত এইখিনিত আস্তানিব লাগিব এইখিনি হল কি adverbial phrases টু দিয়া আছে the cat sat under the old wooden table এইখিনি হ'ব 3 দিয়া আছে she crossed the road in a very careful manner এইখিনি হল কি adverbial phrase তাৰ পিছত আছে 4 নম্বৰ we ran down the hill as fast as we could এইখিনি হল আন্ডারলাইন 5 নম্বৰ দিয়া আছে the children are playing in the park 6 নম্বৰটো হ'ব will you see in the morning সো এই আন্ডারলাইন খিনি তোমালোকে সুন্দৰকৈ কিতাপত কৰি লোৱা ঠিক আছে সো স্টুডেন্টস তোমালোকৰ এই প্ৰথমটো পাঠৰ নতুন কিতাপৰ প্ৰথম পাঠৰ যিমানখিনি ইম্পৰ্টেন্ট বস্তু আহিবলগীয়া আছিল যোনবোৰ অহাৰ সম্ভাৱনা আছে সেই গোটেইখিনি বস্তু আলোচনা কৰা হৈ গল আশা কৰিছো তোমালোকে ক্লাছটো বুজি পাইছা ধন্যবাদ সকলোকে